ভিডিঅ' আপোনালোকৰ লগত আগবঢ়াইছোঁ আৰু বৰ্তমান আছোঁ গোলাঘাট আঠখলীয়া নামঘৰ আপোনালোকক দেখুৱাম ইয়াৰ পৰা ষ্টাৰ্টিং কৰিছোঁ আজিৰ ভিডিঅ'টো এয়া একদম আহি আছোঁ চাই থাকিব আজি প্ৰথম ডেষ্টিনেশ্যন আমাৰ আঠখলীয়া নামঘৰ বহুত ঘূৰিম আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু এয়াই হৈছে আঠখলীয়া নামঘৰৰ মূল নামঘৰ এয়া ইয়াত পুৱাৰ প্ৰসংগ চলি আছে ইয়াত আপোনালোকক দেখুৱাইছোঁ আৰু ঈশ্বৰক চিন্তি সেৱা দিছে আঠখলীয়া নামঘৰত আহি আজি পাইছোঁহি আৰু ইয়াৰ পিছত যাম যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰ আৰু তাত আমি আজি নিশা থকা হ'ব আৰু তাৰপাছত আমি শিৱসাগৰ যোৱা হ'ব শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ তাৰপাছত আমি যাম টিলিঙা মন্দিৰলৈ আমি যাম এটা দীঘলীয়া এটা যাত্ৰাৰে আমি আহিছোঁ আমাৰ গাঁৱৰ ওচৰৰ আমাৰ মানুহৰ লগত আহিছোঁ একদম খুবেই ভাল লাগিছে এটা আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আৰু এইফালে চাওক দিছে এতিয়া কালিয়া দমনৰ এটা ইয়াতে হেৰি দেখুৱাইছে কালিয়া দমন শ্ৰীকৃষ্ণই যেতিয়া এইখনে হৈছে আমাৰ বাছ আৰু এতিয়া আমাৰ চাহ তাহ খাই আছে ৰাইজে আৰু চাহ তাহ খোৱাৰ পাছত আমি মইনাপৰীয়া নামঘৰ যাম আৰু তাৰ পৰা যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰত যাম আৰু তাত দৰ্শন কৰি আজি তাত আমি কেম্পিং কৰা হ'ব মানে হল কৰা হ'ব তাৰ পৰা নেক্সট শিৱসাগৰ ৰাওনা হ'ব আৰু এনেকৈ আমি গৈ আছোঁ তীৰ্থ ভ্ৰমণ কৰি গাইছ এইটো হৈছে মইনাপৰীয়া নামঘৰ আমি সোমাইছোঁ এইটো চাওক গাইছ লোক এয়া আমি মইনাপৰীয়া নামঘৰত পাইছোঁ গাইছ লোক এয়া আৰু গৈ আছোঁ শিৱসাগৰ থকা হ'ব আপোনালোকক দেখুৱাইছোঁ এয়া আমাৰ মেডাম হয় আমাৰ মেডাম বেলেগ বুলি নাভাবিব আপোনালোকে আমাৰ লগত থকা দেখি গাইছ আহি পাইছোঁ ঢেকীয়াখোৱা আমি মোৰ প্ৰৱেশদ্বাৰৰ ওচৰত আছোঁ সোমাম আৰু এতিয়া চাকি বন্তি লৈ আছে মাহঁতে সেইটো এইফালে এয়া হৈছে মোৰ প্ৰৱেশদ্বাৰ গাইছ এইটো আমাৰ চাউণ্ড চিষ্টেমতে হৈছে হেৰি হৈছে এয়া হৈছে মোৰ প্ৰৱেশদ্বাৰ চাওক মোৰ প্ৰৱেশদ্বাৰ
এয়া দিছে পুৰণি গছ বহুত এয়া দিছে মাধৱদেৱ শংকৰদেৱৰ দিনলৈ এয়া পুৰণি গছ বহুত 500 কিমান বছৰীয়া পুৰণি এয়া গছ এতিয়াও আছে ঢেকীয়াখোৱাত সঁচাই বহুত বেছি ভাল লাগিছে আহিলৈ আৰু ইয়াতে আছে শ্ৰী শ্ৰী মাধৱদেৱে ইয়াত মহাপুৰুষ মাধৱদেৱ গুৰুজনাই ইয়াৰ ৰুই থৈ যোৱা বটগছ এয়া আজিও আছে দেখিছে মাধৱদেৱ গুৰুজনাই ৰুই থৈ যোৱা এয়া সঁচাই বেছি ভাল লাগিছে এই তীৰ্থযাত্ৰাত আহি আপোনালোকেও ভিডিঅ'টো চাই আছে একদম চাই থাকিব শেষলৈকে আৰু এইফালে মহাপুৰুষ শ্ৰী মাধৱদেৱৰ 1850 শকত ইয়াত দিছে ভৰি ধোৱা মূৰাভাগ এভাগ ইয়াতে আছে চাওক চৰণ ধোৱা দিছে ইয়াতে মাধৱদেৱে ভৰি ধুইছিলে ইয়াৰ কাষতে নদী এখন আছে এইখন নদী নদী নে কি বুলি কয় এই নদীখনৰ কাষত এই নদীখন তেতিয়া ধুনীয়াকৈ বৈ থাকে যে নদীখনৰ কাষত মানে মুঢ়াডাল আছে মাধৱদেৱটো ইয়াতে থাকে না মাধৱদেৱে মানে এই মুঢ়াডালত উঠি লৈ পেলাই হাত ভৰিবিলাক এই মুঢ়াডাল তেতিয়াৰ পৰাই সংৰক্ষণ কৰি দিছে মাধৱদেৱ ঢুকুৱা যিমান দিন হ'ল এই মুঢ়াডাল তিমান বছৰ মাধৱদেৱৰ চৰণ স্পৰ্শ হোৱা মুঢ়া আৰু গাইজ এইফালে ওলাই দিলোঁ শিৱসাগৰ অভিমুখে মানে ইয়াত ঢেকীয়াখোৱা নামঘৰটিত থকা কথা আছিল কিন্তু আমি শিৱসাগৰত থকা হ'ল আৰু আজি শিৱসাগৰতে থাকিমগৈ আৰু এইফালে জুবিনদাৰো অনুষ্ঠান আছে বোলে তাত আচুৰ অধিৱেশন জুবিনদাৰ প্ৰগ্ৰেমো দেখুৱাই আছোঁ আপোনালোকক চাই থাকক So